নমস্কাৰ আপোনালোকক স্বাগতম জনাইছোঁ নতুন এটা ভিডিঅ'ৰ মাজতে আমি ডিছকাছ কৰিম ইণ্টেলিজেন্ট ব্যুৰ অৰ্থাৎ আইবিত কিছুমান সিকিউৰিটি এছিষ্টেণ্টৰ কাৰণে ভেকেঞ্চি ওলাইছে। আপোনালোকে জানে ইণ্টেলিজেন্ট ব্যুৰ হৈছে আমাৰ ভাৰতৰ প্ৰশাসনিক বিষয়ৰ এটা ডিপাৰ্টমেণ্ট য'ত সকলে চাকৰি কৰিব খোজে আৰু এইবাৰ আপোনালোকৰ কাৰণে এটা ভাল অপৰচুনিটি আহিছে আইবিত চাকৰি কৰাৰ কাৰণে। ইয়াতে এইবাৰ 4987 ভেকেঞ্চি আছে আৰু এইটো এটা হিউজ ভেকেঞ্চি হয়। আমি আজিলৈকে ইমান সংখ্যক ভেকেঞ্চি আমি আইবিত দেখিবলৈ পোৱা নাই। তো গতিকে এইটো আপোনালোকে এচিভ কৰিবলৈ চেষ্টা কৰিব। তো আৰু আপোনালোকক মই জনাই থওঁ যে আইবি হৈছে অল ইণ্ডিয়া বেচিছত এটা জব, যিটো অল ইণ্ডিয়া বেচিছত হয়। আৰু এইবাৰ আমাৰ গুৱাহাটীৰ যিটো অফিচ আছে, গুৱাহাটীত 124টা ভেকেঞ্চি আছে আৰু ইয়াত আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন বিচাৰিছে অকল 10 পাছ। আপোনালোকে যদি অকল 10 পাছ হয় বা মেট্ৰিক পাছ হয় তেনেহ'লে আপোনালোকে ইয়াতে এপ্লাই কৰিব পাৰিব আৰু আপোনালোকৰ একো কোৱালিফিকেশ্যন নালাগে। আৰু আপোনালোকৰ যিটো এপ্লাই আছে অনলাইন এপ্লাই হ'ব 17 জুলাইৰ পৰা। এইটো 17 জুলাই নহ'ব, এইটো 27 জুলাইৰ পৰা হ'ব। 27 জুলাইৰ পৰা 18 আগষ্টলৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব। লগতে আমি আপোনালোকক এই নটিফিকেশ্যনটোৰ ডিটেইলছ জনাম। আপোনালোকে ইয়াৰ চিলেবাছ, এক্সাম পেটাৰ্ণ, কিমান ফিজ লাগে, জব লোকেশ্যন, এজ ক্ৰাইটেৰিয়া কি আছে, এইখিনি আপোনালোকক আমি জনাম। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। চাওক আপোনালোকে আমি এইটো এডভাৰটাইজমেণ্ট ওলাই লৈছোঁ। ইয়াতে লেখা আছে ইণ্টেলিজেন্ট ব্যুৰ, মিনিষ্ট্ৰী অফ হোম এফেয়াৰ, গভৰ্ণমেণ্ট অফ ইণ্ডিয়া ফৰ দ্য ছিকিউৰিটি এছিষ্টেণ্ট এণ্ড এক্সিকিউটিভ এক্সামিনেশ্যন 2025। ইয়াতে যদি আপোনালোকে ভালদৰে চায় আপোনালোকে চাবলৈ পাব 4987টা টোটাল ভেকেঞ্চি আছে। তাৰ ভিতৰত আমি যদি চাওঁ আমি যদি আমাৰ গুৱাহাটীতটো চাওঁ ইয়াতে কিমান ভেকেঞ্চি আছে। ইয়াতে যদি গুৱাহাটী চাই আপোনালোকে ইয়াতে মুঠতে 124টা ভেকেঞ্চি আছে। তো আমি ডিটেইলছখিনি আপোনালোকক ক'ম, আপোনালোকে মনোযোগ সহকাৰে চাব। ইয়াতে লিখা আছে অনলাইন এপ্লিকেশ্যন আৰ ইনভাইটেড ফ্ৰম ইণ্ডিয়ান নেশ্যনেল ফ'ৰাম ফৰ ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট টু দ্য পোষ্ট অফ ছিকিউৰিটি এছিষ্টেণ্ট ইন দ্য ফলোয়িং ছাবচিডাৰী ইণ্টেলিজেন্স ব্যুৰ, মিনিষ্ট্ৰী অফ হোম এফেয়াৰ। আৰু এইটো পাৰ্মানেণ্ট জব হয় আৰু এইটো খুব ৰেচপেক্টেবল এটা জব হয়। গতিকে আপোনালোকে এইটো সুযোগ হাতচাৰা নকৰিব। ইয়াতে আপোনালোকক এইটো লোকেল লেংগুৱেজ, সেইখিনি লোকেল লেংগুৱেজ দিয়া আছে, কিয়নো লেংগুৱেজৰ ইয়াত প্ৰয়োজন আছে। আপোনালোকে যদি গুৱাহাটীৰ এপ্লাই কৰে তেনেহ'লে আপোনালোকক অসমীয়া, চিলেটি, বেংগলী, নেপালী, বড়ো ইয়াৰে যিকোনো এটা আপোনালোকে জনাটো প্ৰয়োজন আছে। কুকি, হামাৰ, পাইলেট, গাৰো, সান্থালী, কোচ ৰাজবংশী, মণিপুৰী এণ্ড খাচী, এইবিলাকৰ এটা লেংগুৱেজ আপোনালোকে জানিব লাগিব। লগতে আপোনালোকৰ কোৱালিফিকেশ্যন কি বিচাৰিছে আমি ইতিমধ্যে আপোনালোকক কৈছোঁ। 10 পাছ হ'লে আপোনালোকে ইয়াতে এপ্লাই কৰিবলৈ পাব। লগতে আপোনালোকে অলপ চাই লওক, আমাৰ আগৰতলা বা তিৰুপুৰা যিটো আছে তাতে 67টা ভেকেঞ্চি আছে, আইজলত আছে 53টা ভেকেঞ্চি। তাৰপিছত আপোনালোকে ইম্ফলত 39 ভেকেঞ্চি আছে, ইটানগৰত 18 ভেকেঞ্চি আছে। গতিকে আপোনালোকে এবাৰ এইবিলাক চাই ল'ব। তো তাৰপিছত আমি চাওঁ ইয়াতে যিটো ইম্পৰ্টেণ্ট পইণ্টবিলাক আমি চাবলৈ চেষ্টা কৰিম, ঠিক আছে। এইখিনি আপোনালোকে চাওক, ইয়াতে পে স্কেল দিয়া আছে, কোৱালিফিকেশ্যন দিয়া আছে, তাৰপিছত আপোনালোকৰ যিটো এজ লিমিট দিয়া আছে সেইখিনি আপোনালোকে চাওক। মুঠতে এইটো গ্ৰুপ চি লেভেলৰ এইটো চাকৰি হয় ইণ্টেলিজেন্ট ব্যুৰত। আৰু পে স্কেল দিয়া আছে লেভেল 3, 21,700 to 69,100 in the pay matrix plus admissible central government allowances। তাৰপিছত এছেঞ্চিয়েল কোৱালিফিকেশ্যন আপোনালোকৰ মেট্ৰিকুলেশ্যন অৰ ইকুইভেলেণ্ট ৰিকগনাইজ বৰ্ড অফ এডুকেশ্যন, প্ৰচেছ অফ ডমিচাইল চাৰ্টিফিকেট ডেট ষ্টেট। তাৰপিছত আপোনালোকৰ যিটো ষ্টেটৰ পৰা এপ্লাই কৰিব সেইটো ডমিচাইল চাৰ্টিফিকেট আপোনালোকৰ বিচাৰিছে। তাৰপিছত ইয়াতে নলেজ অফ এনি ওৱান অফ দ্য লোকেল লেংগুৱেজ ডাইলেক্ট মেনশ্যন ইন দ্য টেবল। তাৰমানে যিকোনো এটা লেংগুৱেজ আপোনালোকে এইটো জানিব থাকিব লাগিব। গতিকে এইখিনি আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন। তো মুঠতে আপোনালোকে অকল 10 পাছ হ'লেই ইয়াতে এপ্লাই কৰিব পাৰিব। তাৰপিছত লিখিছে ডিজাইৰেবল কোৱালিফিকেশ্যন, ফিল্ড এক্সপিৰিয়েঞ্চ ইন ইণ্টেলিজেন্ট ৱৰ্ক, ঠিক আছে। তাৰপিছত আপোনালোকে এজ লিমিটটো চাই লওক। ইয়াতে এজ লিমিট দিছে 17/8/2025 ভিতৰত এইখিনি কেলকুলেট কৰা হ'ব। আপোনালোকে 18ৰ পৰা 27 এজ হ'ব লাগিব। আৰু ইয়াতে আপোনালোকে জানে যিটো গভৰ্ণমেণ্ট ৰুল আছে, SC STৰ কাৰণে 5 ইয়াৰ্ছ এক্সটেণ্ডেড হ'ব আৰু 3 ইয়াৰ্ছ এক্সটেনশ্যন হ'ব OBCৰ কাৰণে, ঠিক আছে। তাৰপিছত আপোনালোকে আপাৰ এজ লিমিট ৰিলেক্সেবল ফৰ ডিপাৰ্টমেণ্ট অফ কেণ্ডিডেট আপ টু 40 ইয়াৰ্ছ। আৰু যদি এটা নিৰ্দিষ্ট ডিপাৰ্টমেণ্টৰ কেণ্ডিডেট হয় তেনেহ'লে 40 ইয়াৰ্ছ হ'ব। তাৰ
ইয়াতে যদি আপোনালোকে 3 নম্বৰ পইণ্টটো চাই সাৰ্ভিস লাইবিলিটি দ্য পোষ্ট ইনভলভস অল ইণ্ডিয়া ট্ৰান্সফাৰ লাইবিলিটি দেয়াৰফৰ দ্য কেণ্ডিডেট উইলিং টু চাৰ্ভ এনিৱেৰ ইন ইণ্ডিয়া অনলি নিড টু এপ্লাই তাৰমানে আপোনালোকৰ ট্ৰান্সফাৰ যিকোনো ষ্টেটৰ পৰা বেলেগ এটা ষ্টেটত হ'ব পাৰে গতিকে আপোনালোকে ইণ্ডিয়াৰ যিকোনো ঠাইতে এইটো চাকৰি কৰিব পাৰে বা আপোনালোকৰ ট্ৰান্সফাৰ হ'ব পাৰে গতিকে সেইখিনি আপোনালোকে মনত ৰাখিব তো আৰু যেটো স্কিন অফ এক্সামিনেশ্যন মানে যেটো এক্সামৰ প্যাটাৰ্ন আছে কেইটা ষ্টেজত এক্সামখিনি হ'ব এইখিনি দিয়া আছে প্ৰথমতে টায়াৰ 1ৰ এক্সাম হ'ব আৰু এক্সামবিলাক অনলাইন এক্সাম হ'ব MCQ হ'ব ডিভাইডেড 5 পাৰ্টস ইন কন্টেইনিং 20 কুৱেশ্যন অফ ইচ মাৰ্ক অন তাৰমানে জেনাৰেল এৱাৰনেছৰ পৰা 20 কুৱেশ্যন থাকিব কোৱান্টিটিভ এপ্টিটিউডৰ পৰা 20 কুৱেশ্যন থাকিব নিউমেৰিক এনালিটিকেল লজিকেল এবিলিটি ৰিজনিঙৰ পৰা 20 কুৱেশ্যন থাকিব ইংলিছ লেংগুৱেজৰ পৰা 20 কুৱেশ্যন থাকিব আৰু জেনাৰেল ষ্টাডিজৰ পৰা ইয়াতে 20 কুৱেশ্যন বিচাৰি থাকিব 100 মাৰ্ক থাকিব 1 ঘণ্টাৰ পৰীক্ষা হ'ব আৰু নেগেটিভ মাৰ্ক থাকিব 1/4 কৈ ইয়াতে নেগেটিভ মাৰ্ক থাকিব এইটো হৈছে টায়াৰ 1ৰ এক্সাম টায়াৰ 2ত আপোনালোকৰ ট্ৰান্সলেশ্যন অফ এ পেছেজ অফ 500 words from local language dialect to English and vice versa তাৰমানে আপোনালোকৰ এটা পেছেজ দিয়া থাকিব এই পেছেজটো আপোনালোকে লোকাল লেংগুৱেজ নিজৰ লেংগুৱেজত ট্ৰান্সলেট কৰিব লাগিব ইয়াতে 50 মাৰ্ক থাকিব আৰু টাইম থাকিব 1 ঘণ্টা তাৰ পিছত টায়াৰ 3 আছে আপোনালোকৰ ইন্টাৰভিউ আৰু পাৰ্সোনালিটি টেষ্ট হ'ব এটো 50 মাৰ্কত থাকিব ঠিক আছে তো এইখিনি আপোনালোকৰ সিলেকশন প্ৰসিডিউৰ হয় প্ৰথমে টায়াৰ 1ৰ এক্সাম হ'ব টায়াৰ 2 এক্সাম হ'ব টায়াৰ 3 এক্সাম হ'ব ঠিক আছে তাৰ পিছত আছে আমি যদি চাও এক্সাম সেন্টাৰ আমাৰ অসমৰ ইয়াতে ডিব্ৰুগড় গুৱাহাটী যোৰহাট শিলচৰ আৰু তেজপুৰ ইয়াতে 5টা আমাৰ এক্সাম সেন্টাৰ আছে তাৰ পিছত আপোনালোকে ইয়াতে আপোনালোকৰ যেটো এপ্লাই ডেট আছে আপোনালোকে ওপেনিং ডেট ফৰ অনলাইন ৰেজিষ্ট্ৰেচন অফ এপ্লিকেশন 26/7/2025 ৰ পৰা এপ্লাই কৰিব পাৰিব 17/8/2025 লৈকে আপোনালোকে এইখিনি টাইমৰ ভিতৰত অনলাইন এপ্লাই কৰিব লাগিব তাৰ কাৰণে আপোনালোকে এইটো ৱেবসাইট ভিজিট কৰি আপোনালোকে এপ্লাই কৰিব পাৰে ইয়াতে এক্সামিনেশ্যন ফিজ আপোনালোকৰ পৰা বিচাৰিছে ইয়াতে অল ক্যান্ডিডেটৰ কাৰণে 550 আছে আৰু মেল ক্যান্ডিডেট অফ আনৰিজাৰ্ভ EWS এণ্ড OBC ক্যাটাগৰীৰ পৰা ইয়াতে 650 আপোনালোকে পেমেন্ট এটা দিব লাগিব আপোনালোকক আকৌ মই বুজাই দিছো যিসকল ক্যান্ডিডেট মেল হয় আনৰিজাৰ্ভৰ পৰা EWS ৰ পৰা আৰু OBC ক্যাটাগৰী আছে তেখেতসকলে 650 रुपीस পেমেন্ট দিব লাগিব আৰু বাকি ক্যান্ডিডেট ফিমেল ST SC OBC যিবিলাক সকলো ক্যান্ডিডেট আছে তেখেতৰ 550 ফিজ ইয়াৰ পৰা বিচাৰিছে তো আপোনালোকে বুজি পাইছে নিশ্চয় তো যেটো কোৱালিফিকেশন বিচাৰিছে তাৰ কাৰণে আপোনালোকে 10 পাস হ'ব লাগিব আৰু আপোনালোকৰ 26 জুলাইৰ পৰা অনলাইন ষ্টাৰ্ট হৈছে বা হ'ব লগতে আপোনালোকে কৈছো মই গুৱাহাটীত 124টা পোষ্ট আছে গতিকে আপোনালোকে নিৰ্দিষ্ট সময়ৰ ভিতৰতে এপ্লাই কৰি লওক আৰু আপোনালোকৰ এক্সামিনেশ্যন যেটো আছে আপোনালোকৰ এক্সামিনেশ্যন হ'ব সেপ্টেম্বৰ অক্টোবৰ মাহত হোৱাৰ চান্স আছে গতিকে আপোনালোকৰ কাৰণে গুড অপৰচুনিটি আছে এটা আইবিত চাকৰি কৰাৰ কাৰণে গতিকে এটো আপোনালোকে সুবিধা লবলৈ নাপাহৰিব ঠিক আছে তো আমি ভিডিওটো ইয়াতে সামৰিছো লগতে আপোনালোকে ভিডিওটো শেয়াৰ কৰি দিও আপোনালোকৰ ফ্ৰেন্ড সাৰ্কেলৰ মাজত যাতে সকলে এটো জানে আৰু গতিকে ইয়াতে সকলো যাতে এপ্লাই কৰিব পাৰে তো ভিডিওটো আমি ইমানতে সামৰিছো থ্যাংক ইউ